रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। মহান আল্লাহৰ এষাৰি বাক্য আল্লাহে কৈছে, ওয়ামান আহসানু কাউলান মিম্মান দাআ ইলাল্লাহ, অৰ্থাৎ তেওঁতকৈ আৰু কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ প্ৰতি আহ্বান জনায়। আল্লাহৰ এই আশাব্যঞ্জক বাক্যফাঁকিৰ আশাৰে আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো, আহ্বান জনাইছো আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। আমাৰ মুখ্য শ্লোগান কোৰআন পঢ়ক, জীৱন গঢ়ক। এই আহ্বানেৰে আমি ইনশাআল্লাহ আগবাঢ়িব লৈছো এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 169 নং খণ্ডটিলৈ। আৰম্ভ কৰিব লৈছো কোৰআন মজিদৰ 8 নং সূৰা আল আনফালৰ 47 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালা তাকুনু কাল্লাযিনা খারাজু মিন দিয়ারিহিম বাতারান ওয়া রিয়াআন নাসা ওয়া ইয়াশুদ্দুনা আন সাবিলিল্লাহি ওয়াল্লাহু বিমা ইয়ামালুনা মুহিত। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ আগত প্ৰসংগৰ ধাৰাবাহিকতাত মহান আল্লাহে বিশ্বাসী লোকসকলক সম্বোধন কৰি আল্লাহে কৈছে যে যেতিয়া তোমালোকৰ পথত কোনো অবিশ্বাসকাৰীৰ দলক সৈতে তোমালোক মুখামুখি হোৱা, তেনে অৱস্থাত সিহঁতক মোকাবিলা কৰাৰ বাবে তোমালোকে সুদৃঢ় হৈ যোৱা, তোমালোকৰ স্থিতি সবল কৰি লোৱা, আৰু সেই সময়ত খুব বেছিকৈ তোমালোকে আল্লাহৰ কথা স্মৰণলৈ আনা, যাতে তোমালোকে সফল হ'ব পাৰা। সেই দলৰ লোকসকলৰ সৈতে যদি তোমালোকে মোকাবিলাত লিপ্ত হোৱা, তেনে মোকাবিলাত যাতে তোমালোকে সফল হ'ব পাৰা, গতিকে তোমালোকৰ দৃঢ় স্থিতি কৰি ৰাখিবা, আৰু সেই সময়ত তোমালোকে খুব বেছিকৈ আল্লাহৰ কথা আল্লাহলৈ স্মৰণ কৰিবা। তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে যে আনুগত্য কৰা আল্লাহৰ, অৰ্থাৎ তেখেতে এজন বাৰ্তাবাহক, তেখেতৰ প্ৰতিনিধি হিচাপে তেখেতৰ কথা মানুহৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে যি বাৰ্তাবাহক, তেখেতক আনুগত্য কৰিবলৈ কৈছে। আৰু কৈছে ৱালা তানাজাউ, আৰু এই ক্ষেত্ৰত তোমালোক যিহেতু বিশ্বাসী, গতিকে বাৰ্তাবাহকৰ একেবাৰে স্পষ্ট কথা আল্লাহে ৱাহি কৰিছে বাৰ্তাবাহকক। বাৰ্তাবাহকে তোমালোকক যেনেধৰণে কৈছে তাক তোমালোকে আনুগত্য কৰি চলা, আৰু এই ক্ষেত্ৰত তোমালোকৰ নিজৰ ভিতৰত কেতিয়াও আত্মকল বা আত্মদ্বন্দ্ব বা বিতৰ্ক বিসম্বাদ ইত্যাদিবোৰ নকৰিবা। আৰু যদি তোমালোকে কৰা, তেতিয়া কৈছে যে তোমালোক মানসিকভাৱে তোমালোকে দুৰ্বল হৈ পৰিবা, আৰু তোমালোকৰ যি শক্তি, মানসিক শক্তি, সেই শক্তিবোৰ ক্ৰমান্বয়ে বিলুপ্ত হৈ যাব যদি তোমালোকে নিজৰ ভিতৰত তোমালোকে বিষয়বস্তুৰ ওপৰত যদি তোমালোকে বিসম্বাদ সৃষ্টি কৰা, বিতৰ্ক কৰা। আৰু বিষয়বস্তু কি? আল্লাহৰ ৱাহি বাৰ্তাবাহকগৰাকীৰ প্ৰতি আহিছে। আল্লাহে কৈছে যে আল্লাহক আনুগত্য কৰা, অৰ্থাৎ বাৰ্তাবাহকে যি কৈছে তাক আনুগত্য কৰা। ইয়াত আৰু বিসম্বাদ দ্বিমত কৰাৰ কোনো অৱকাশেই নাই। গতিকে তাক অৱকাশ লৈ, সেই বিষয়বস্তুক লৈ তোমালোকে নিজৰ ভিতৰত কেতিয়াও অন্তকল নকৰিবা, তোমালোকে কেতিয়াও দ্বন্দ্ব নকৰিবা, তোমালোকে কেতিয়াও বিসম্বাদ নকৰিবা। আৰু যদি এনে কৰা, তেতিয়া তোমালোকৰ যি মানসিক স্থিতি, তাত তোমালোকে দুৰ্বল হৈ যাবা, আৰু তোমালোকৰ মানসিক শক্তি ক্ৰমান্বয়ে বিলুপ্ত হৈ যাব। এই কথাখিনি প্ৰসংগৰ ইয়াৰ আগৰ 2টি আয়াতত মহান আল্লাহে আমাক জনাই আহিছে। গতিকে তাৰে ধাৰাবাহিকতাৰে পৰৱৰ্তী 47 নং আয়াতত মহান আল্লাহে কৈছে ৱালা তাকুনু কাল্লাযিনা খাৰাজু মিন দিয়াৰিহিম বাতাৰান ওয়া রিয়াআন নাস।
ৱালা তাকুনু আৰু তোমালোক হৈ নপৰিবা কাল্লাজিনা সেইসকলৰ দৰে যিসকলে খাৰাজু মিন দিয়াৰিহিম যেতিয়া সিহঁতৰ ঘৰবোৰৰ পৰা ওলাই যায় বাটাৰান খুব গৌৰৱ অহংকাৰ এনেধৰণৰ কথা এনেধৰণৰ তেওঁলোকৰ চৰিত্ৰ প্ৰকাশ কৰিব বিচাৰে ৱাৰিয়ান নাছ আৰু মানুহক দেখুৱাব বিচাৰে। গতিকে আল্লাহে কৈছে তোমালোকে তেনে লোকসকলৰ দৰে নহবা যিসকলে ঘৰৰ পৰা ওলাই যাওঁতে মানুহক দেখাবৰ বাবে নিজৰ ভিতৰত নিজৰ এক গৌৰৱ ভাৱ লৈ ওলাই যায় আৰু কৈছে ৱায়াশুদ্দুনা আন সাবিলিল্লাহি আৰু সেই লোকসকলে কি কৰে বাধা দিয়ে ইয়াশুদ্দুনা আৰু সিহঁতে বাধা দিয়ে আন সাবিলিল্লাহি আল্লাহৰ পথত। গতিকে আল্লাহে কৈছে তোমালোকে এই শ্ৰেণীৰ এই চৰিত্ৰৰ লোকসকলৰ দৰে তোমালোক নহবা। ৱাল্লাহু বিমা ইয়ামালুনা মুহিত অথচ আল্লাহে বিমা ইয়ামালুনা সিহঁতে যি কৰি আছে মুহিতুন আল্লাহৰ পৰিবেষ্টনীৰ ভিতৰত ৰাখি থৈছে সিহঁতক। অপৰাধ কি দেখুৱাইছে এই আয়াতত যেতিয়া সিহঁতে ঘৰৰ পৰা ওলাই যায় মানুহক দেখুৱাবৰ বাবে এক গৌৰৱ ভাৱ প্ৰকাশ কৰে আৰু সিহঁতে আল্লাহৰ পথত মানুহক বাধা দিয়ে। গতিকে আল্লাহে কৈছে তোমালোকে এই চৰিত্ৰৰ লোকসকলৰ দৰে তোমালোক নহবা। আৰু শেষত কৈছে যে এনে চৰিত্ৰ প্ৰদৰ্শন কৰে যদিও সিহঁতে যি কৰি আছে আল্লাহৰ নিজৰ পৰিবেষ্টনীৰ ভিতৰত আল্লাহে ৰাখি থৈছে। তাৰ পাছৰ আয়াতত কৈছে ৱাইজ জায়্যান্না লাহুমুশ শাইতানু আমালাহুম আৰু যেতিয়া জায়্যান্না আকৰ্ষণীয় খুব সুন্দৰ সুন্দৰ কৰি দেখুৱাই লাহুম সিহঁতক আশ-শাইতানু শয়তানে যেতিয়া সিহঁতক খুব আকৰ্ষণীয় কৰি দেখুৱাই আমালাহুম সিহঁতৰ কৰ্মসমূহ সিহঁতৰ কামসমূহ ৱাকালা আৰু এই শয়তানে কয় লা গালিবা লাকুমু আল ইয়াউমা মিনান নাছ লা গালিবা তোমালোকক কোনেও আজি পৰাজয় কৰিব নোৱাৰে তোমালোকক কোনেও আজি হৰুৱাব নোৱাৰে গালিবা লাকুম এই শয়তানে কয় এই মানুহসকলক সুন্দৰ সুন্দৰ আকৰ্ষণীয় সিহঁতৰ কামসমূহক শয়তানে আকৰ্ষণীয় কৰি দেখুৱায় আৰু কয় যে আজি মানুহৰ মাজৰ পৰা মিনান নাছ মানুহৰ মাজৰ পৰা আজি কোনেও তোমালোকক পৰাজিত কৰিব নোৱাৰে। তাৰ পাছত কৈছে ৱা ইন্নী জাৰুল লাকুম শয়তানে কৈছে আৰু নিশ্চয় মই জাৰুল লাকুম তোমালোকৰ লগত আছো তোমালোকৰ কাষত আছো। শয়তানে সেই লোকসকলক কয়। আমি ইতিমধ্যে সূৰা আল আনামত আমি দেখি আহিছো যে কেনেকে শয়তানে মানুহক ৱহী কৰে খুব সুন্দৰ সুন্দৰ কথাৰে ৱহী কৰে প্ৰতাৰণা কৰাৰ উদ্দেশ্যৰে। গতিকে শয়তানে মানুহক ৱহী কৰাৰ বিষয়ে আমি ইতিমধ্যে পাই আহিছো সূৰা আল আনামত। গতিকে ইয়াতো কৈছে যে শয়তানে যেতিয়া খুব আকৰ্ষণীয় কৰি দেখুৱাই সিহঁতৰ কামসমূহ আৰু কয় যে আজি তোমালোকক মানুহৰ মাজৰ পৰা কোনেও পৰাজিত কৰিব নোৱাৰে এনেধৰণৰ শয়তানে প্ৰতাৰণা কৰে প্ৰকৃততে তেওঁলোকক উঠাই দিয়ে আৰু কয় ৱা ইন্নী জাৰুন লাকুম আৰু নিশ্চয় মই শয়তানে কয় জাৰুন লাকুম তোমালোকৰ লগত আছো তোমালোকৰ কাষতে আছো। তাৰ পাছত কৈছে ফালাম্মা তাৰাআতিল ফিয়াতানি ফালাম্মা তাৰ পাছত তাৰাআতিল ফিয়াতাইনি যেতিয়া দুটা দলক এই শয়তানতে দেখা পালে নাকাশা আলা আকিবাইহি শয়তানে এনেধৰণৰ প্ৰৰোচনা কৰি থকাৰ সময়ত যেতিয়া দুটা দলক দেখা পোৱাৰ কথা কৈছে তেতিয়া কৈছে নাকাশা আলা আকিবাইনি তেতিয়া তৎক্ষণাৎ সিহঁতে ঘূৰি দিলে আলা আকিবাইহি সিহঁতৰ গৰুৱাৰ ওপৰত ভৰ দি। এইটো এটা কোৰানিক ভাষা এবাউট টাৰ্ণ তাৰমানে লগে লগে ঘূৰি দিছে
যেতিয়া সিহঁতৰ সন্মুখত দুটা দলক দেখা পোৱাৰ কথা কৈছে। ৱা কালা, তাৰপিছত সিহঁতে ক'লে ইন্নী বাৰিউম মিনকুম, তেতিয়া লগে লগে শয়তানে কি কৈছে চাওক, যে নিশ্চয় মই বাৰিউম মিনকুম, তোমালোকৰ সৈতে মই নাই। আই এম ফ্ৰী ফ্ৰম ইউ, মই তোমালোকৰ সৈতে কোনো সম্পৰ্ক মোৰ নাই। ইন্নী আৰা, নিশ্চয় মই দেখিছো, শয়তানে কৈ আছে, মন কৰি যাব আয়াতটো। ইন্নী আৰা, নিশ্চয় মই দেখিছো, মা লা তাৰাও না, যি তোমালোকে দেখা নাই। এতিয়া কথাটো হৈছে কি, শয়তানে কৈ আছে, সন্মুখত দুটা দলক দেখা পোৱাৰ লগে লগে শয়তানে তৎক্ষণাৎ ঘূৰি দিলে সিহঁতৰ পৰা ঘূৰি দি সিহঁতক কৈছে, লোকসকলক, যিসকল লোকক উচতনি দি আছিল, সিহঁতৰ কামবোৰক খুব আকৰ্ষণীয় কৰি আছিল, সেই লোকসকলক সেই শয়তানে কৈছে যে এতিয়া মই তোমালোকৰ লগত নাই, তোমালোকৰ পৰা মই ফ্ৰী, আৰু মই যি দেখা পাইছো সেইটো তোমালোকে দেখা নাই। অৰ্থাৎ ইয়াৰ আগৰ আয়াতত আমি দেখি আহিছো, এনেধৰণৰ বিশ্বাসী আৰু অবিশ্বাসকাৰী লোকৰ যেতিয়া মোকাবিলা হয়, আৰু বিশ্বাসী লোকসকলে যেতিয়া আল্লাহৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰোঁতে আল্লাহে 1000 ফেৰিস্তা তেওঁলোকৰ সহায়ৰ বাবে প্ৰেৰণ কৰাৰ বিষয়বস্তু আমি পাই আহিছো। সেই প্ৰসংগতে ইয়াত কৈছে, শয়তানে কৈছে ইন্নী আৰা, নিশ্চয় মই দেখিছো, মা লা তাৰানা, যি তোমালোকে দেখা নাই। তাত শয়তানে ফিৰিস্তাক দেখা পাই লগালগ ঘূৰিছে তাৰ পাছত কৈছে ইন্নী আখাফুল্লাহ, শয়তানে কৈ আছে নিশ্চয় মই আল্লাহক ভয় কৰো। ৱাল্লাহু শাদীদুল ইকাব, আৰু এই আল্লাহ কঠোৰ শাস্তিদাতা, গতিকে মই আল্লাহক ভয় কৰো। ফিৰিস্তাক দেখাৰ লগে লগে তেওঁলোকৰ পৰা শয়তানে টাৰ্ণ কৰি এই কথাখিনি সেই লোকসকলক ক'লে, যিসকল লোকক শয়তানে উচতনি দি ৱাহি কৰি সিহঁতৰ কামসমূহ খুব আকৰ্ষণীয় ধুনীয়া কৰি দেখুৱাই আছিল। তাৰ পাছৰ আয়াতত কৈছে ইজ ইয়াকুলুল মুনাফিকুনা, যেতিয়া আল মুনাফিকুনা, দুমুখীয়া চৰিত্ৰৰ লোকসকলে, ইয়াকুলু, যেতিয়া কৈছিল, ৱা আল্লাজিনা ফি কুলুবিহিম মাৰাদুন, দুটা শ্ৰেণী ইয়াত দেখুৱাইছে। প্ৰথম শ্ৰেণীটো হৈছে আল মুনাফিকুনা, অৰ্থাৎ দুমুখীয়া চৰিত্ৰৰ লোক, পেণ্ডুলামৰ দৰে বিশ্বাসী অবিশ্বাসী চবৰ লগতে চলি আছে, সিহঁতে দুইফালে কথা পাতে। আৰু ৱা আল্লাজিনা, আৰু যিসকলৰ ফি কুলুবিহিম মাৰাদুন, যাৰ অন্তৰত ব্যাধি আছে, ৰোগ আছে। আমি ইতিমধ্যে সূৰা বাকাৰাৰ আৰম্ভণিতে পাই আহিছো, ফি কুলুবিহিম মাৰাদুন ফাজাদাহুমুল্লাহু মাৰাদা, আল্লাহে এই ব্যাধি বৃদ্ধি কৰি দিয়াৰ কথা যি আমি সূৰা আল বাকাৰাত পাইছিলো, সেই শ্ৰেণীৰ লোককে দেখুৱাই কৈছে ৱা আল্লাজিনা, আৰু সেইসকলে ফি কুলুবিহিম মাৰাদুন, যাৰ অন্তৰত ব্যাধি আছে। এই দুই শ্ৰেণীৰ লোকে কি কৈছে, যে গাৰ্ৰা হাউলাই দীনুহুম, এই লোকসকলক, বিশ্বাসী লোকসকলক দেখুৱাই কৈছে, এই বিশ্বাসী লোকসকলৰ দিন, সিহঁতৰ দিনে, সিহঁতৰ জীৱন ব্যৱস্থাই প্ৰকৃততে সিহঁতক ভ্ৰষ্ট কৰি দিছে। গাৰ্ৰা, সিহঁতক ভ্ৰষ্ট কৰি দিছে। ৱামান ইয়াতাৱাক্কাল আলাল্লাহি, আৰু মান ইয়াতাৱাক্কাল, যিয়ে তাৱাক্কাল কৰে, ভৰসা কৰে, আলাল্লাহি, আল্লাহৰ ওপৰত, ফাইন্নাল্লাহ, নিশ্চয় আল্লাহ, আজিজুল হাকিম, মহাপৰাক্ৰমী আৰু সকলো জ্ঞানৰ অধিকাৰী, হাকিম। গতিকে আল্লাহে এই আয়াতত মুনাফিকসকলে কেনেধৰণে, মুনাফিক আৰু যাৰ অন্তৰত ব্যাধি আছে, তেনে লোকসকলে বিশ্বাসী লোকসকলকে কি কৈছে ইয়াত চাওক। মুনাফিক, আমি চিন্তা কৰিবলগীয়া বিষয় আছে। এই মুনাফিক চৰিত্ৰৰ লোকসকল প্ৰকৃততে আমাৰ তথাকথিত মুছলিমৰ ভিতৰৰে মানুহ। বাহিৰাসকলটো ক্লিয়াৰলি তেওঁলোকে আয়াতক অগ্ৰাহ্য কৰা, অবিশ্বাস কৰা, অমান্য কৰা এই শ্ৰেণীত পৰি আছে। কিন্তু মুনাফিকসকল যিহেতু দুমুখীয়া চৰিত্ৰৰ,
গতিকে তেওঁলোকে নামধাৰী মুছলিম হৈ দুয়োটা দিশত কথা কয়, পেণ্ডুলামৰ দৰে। গতিকে সেই শ্ৰেণীক আল্লাহে কোৰআন মজিদত স্পষ্ট ভাষাৰে আল মুনাফিকুনা বুলি কৈছে। মুনাফিক অৰ্থাৎ দুমুখীয়া চৰিত্ৰ। গতিকে এই দুমুখীয়া চৰিত্ৰ আৰু অন্তৰত ব্যাধি থকা লোকসকলে বিশ্বাসী লোকসকলকে দেখুৱাই কৈছে যে সিহঁতৰ জীৱন ব্যৱস্থাই প্ৰকৃততে সিহঁতক ভ্ৰষ্ট কৰি দিছে এই লোকসকলক। তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে ৱালাউ তাৰা, আৰু যদি তোমালোকে দেখিলাহেঁতেন, ইজ ইয়াতাৱাফা, যেতিয়া উঠাই লৈ যায়, ৱাফাত মৃত্যুৰ ক্ষণটোৰ বিষয়ে ইয়াত কোৱা গৈছে, মন কৰিব। আল্লাহে কৈছে ৱালাউ তাৰা, আৰু যদি তোমালোকে দেখিলাহেঁতেন, ইজ ইয়াতাৱাফা, যেতিয়া উঠাই লৈ যায়, ৱাফাত কৰি লৈ যায়, আল্লাযিনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছিল, অবিশ্বাস কৰিছিল, আল মালাইকাতু, ফিৰিস্তাসকলে, ইয়াদৰিবুনা, প্ৰহাৰ কৰে, মাৰে। কোনটো সময়ত? যেতিয়া তেওঁলোকক ৱাফাত কৰি লৈ যোৱাৰ সময়টোত যদি তোমালোকে দেখিলাহেঁতেন যে ফিৰিস্তাসকলে ইয়াদৰিবুনা, সিহঁতক প্ৰহাৰ কৰে, উজুহাহুম, সিহঁতৰ মুখমণ্ডলত, ৱা আদবাৰাহুম, দুবুৰা, আমি আগতে পাই আহিছো। প্ৰকৃততে এই দুবুৰা আদবাৰাহুম বুলি কোৱাৰ লগে লগে প্ৰকৃততে নিতম্ব বুজায়। গতিকে ইয়াত কৈছে আল্লাহে, যদি তোমালোকে দেখিলাহেঁতেন যেতিয়া অবিশ্বাসকাৰী লোকসকলক, আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰা লোকসকলক যেতিয়া ফিৰিস্তাসকলে ৱাফাত কৰি লৈ যাওঁতে যেতিয়া সিহঁতক মুখমণ্ডল তথা নিতম্বত, সিহঁতৰ নিতম্বত প্ৰহাৰ কৰা তোমালোকে যদি দেখা পালাহেঁতেন, আৰু সেই সময়ত প্ৰহাৰ কৰি ফিৰিস্তাসকলে সেই অবিশ্বাসকাৰী লোকসকলক কয়, ৱাজুকু, তোমালোকে এতিয়া সোৱাদ লোৱা, আজাবান হাৰিক, বাৰ্নিং ফায়াৰ, প্ৰজ্বলিত জুইৰ শাস্তিৰ সোৱাদ লোৱা এতিয়া, আজাবাল হাৰিক। তাৰ পাছৰ আয়াতত কৈছে জালিকা, এই লোকসকলক, যিসকলক ফিৰিস্তাই ৱাফাতৰ সময়ত দিয়া শাস্তিৰ বিষয়ে উল্লেখ কৰিছে ইয়াৰ আগৰ আয়াতত, পৰৱৰ্তী আয়াতত জালিকা বুলি কৈ সেই লোকসকলক দেখুৱাই কৈছে জালিকা, ইহঁতৰ এই অৱস্থা, বিমা কাদ্দামাত আইদিকুম, কিহৰ কাৰণে হৈছে? বিমা কাদ্দামাত, যি তোমালোকে আগতীয়াকৈ প্ৰেৰণ কৰিছিলা, আইদিকুম, তোমালোকৰ নিজ হাতেৰে। অৰ্থাৎ মানুহৰ মৃত্যুৰ ক্ষণ যেতিয়া আহিব, তাৰ আগত তেখেতে বাচি থকা জীৱনৰ প্ৰত্যেকটো কৰ্ম আল্লাহৰ ওচৰত ৰেকৰ্ড হয়, কোনে কি কৰি আছে। গতিকে মৃত্যুৰ আগতে এই বিষয়বোৰ প্ৰেৰণ কৰি দিয়া যায়, আল্লাহৰ ওচৰলৈ গুচি যায়। সেই তাকেই কৈছে কাদ্দামাত, জালিকা, এই অৱস্থাৰ কাৰণটো এই লোকসকলৰ, বিমা কাদ্দামাত আইদিকুম, সিহঁত তোমালোকৰ হাতেৰে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিছিলা, অৰ্থাৎ তোমালোকে জীৱিত থকা অৱস্থাত। ৱা আন্নাল্লাহা, আৰু যিহেতু আল্লাহ, লাইছা বিজাল্লামিন লিল আবিদি, তোমালোকক এই অৱস্থাটো হৈছে, কিন্তু আল্লাহ কোনো কাৰণতে তেওঁৰ বান্দাসকলৰ প্ৰতি অন্যায় নকৰে। ফিৰিস্তাসকলে যে এই শাস্তি দিছে, এইটো প্ৰকৃততে আল্লাহৰ অন্যায় নহয় কেতিয়াও। যিহেতু সিহঁতৰ নিজ হাতেৰে, সিহঁতৰ নিজ উপাৰ্জিত যিবোৰ বিষয়বস্তু আগতীয়াকৈ আল্লাহৰ ওচৰত পঠোৱাৰ ফলশ্ৰুতিত প্ৰকৃততে এই শাস্তি সিহঁতে পাব লগা হৈছে। গতিকে কৈছে যিহেতু আল্লাহ লাইছা, কোনো কাৰণতে নহয়, বিজাল্লামিন,
বান্দাসকলৰ প্ৰতি আল্লাহে কোনো কাৰণতে অন্যায় নকৰে। তাৰ পাছৰ আয়াতত কৈছে কাদাবি, উদাহৰণ দিছে লাইকৱাইজ, এই লোকসকলৰ উদাহৰণ দি কৈছে কাদাবি, এইসকলৰ দৰে আলি ফিৰাউন, ফিৰাউনৰ বংশধৰসকলৰ দৰে, ৱাল্লাজিনা, আৰু যিসকলে মিন কাবলিহিম, এই লোকসকলৰ আগত আছিল, অৰ্থাৎ ফিৰাউনৰ বংশধৰসকল, এই আল্লাহে মৃত্যুৰ যি সময় আজাব দিয়াৰ কথা কৈছে ফিৰিস্তাসকলৰ দ্বাৰা, তেওঁলোকক দেখুৱাই কৈছে যে কাদাবা, সেইদৰে লাইকৱাইজ আলি ফিৰাউন, ফিৰাউনৰ বংশধৰসকলৰ দৰে, ৱাল্লাজিনা মিন কাবলিহিম, যিসকল সিহঁতৰ আগতেই আছিল, কাফাৰু বি আয়াতিল্লাহি, অগ্ৰাহ্য কৰিছিল, বি আয়াতিল্লাহি, আল্লাহৰ বাণী, আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰিছিল। ফাআখাজাহুমুল্লাহু, তেতিয়া আল্লাহে সিহঁতক ধৰিলে। ফিৰাউনৰ বংশধৰসকলক বিষয়ে কৈ আছে, আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰাৰ কাৰণে ফাআখাজাহুমুল্লাহু, সিহঁতক আল্লাহে ধৰিলে, বি জুনুবিহিম, সিহঁতৰ অপৰাধৰ বাবে। গতিকে অপৰাধ কি আছিল? একেবাৰে স্পষ্ট, আল্লাহৰ আয়াত অগ্ৰাহ্য কৰা। এই অপৰাধ আমি সদায় কৈ আহিছোঁ যে মূল বিষয়বস্তু সূক্ষ্মভাৱে আমি অধ্যয়ন কৰিলে স্পষ্টভাৱে দেখা পাম, মূল বিষয়বস্তু হৈছে আল্লাহৰ আয়াতৰ মান্যতা প্ৰদান কৰা, আৰু সেই মান্যতাৰ প্ৰমাণস্বৰূপে তাক আমি কাৰ্যকৰী কৰা, বাস্তৱায়ন কৰা নিজৰ জীৱনত। এই হৈছে চিম্পল আল্লাহৰ সুন্নত, আল্লাহৰ নিয়ম, আল্লাহৰ কথা এইখিনিয়ে। গতিকে ফিৰাউনৰ বংশধৰসকলৰ বি জুনুবিহিম বুলি যে কৈছে, যে সিহঁতৰ অপৰাধৰ বাবে, অপৰাধ হৈছে আল্লাহৰ আয়াত অগ্ৰাহ্য কৰা। ইন্নাল্লাহা, নিশ্চয় আল্লাহ, কাউইয়ুন সাদিদুল ইকাব, কাউইয়ুন যথেষ্ট শক্তিশালী, শাদীদুল ইকাব কঠোৰ শাস্তি দিয়াৰ ক্ষেত্ৰত আল্লাহ যথেষ্ট শক্তিশালী। যালিকা বিআন্নাল্লাহা, যালিকা বিআন্নাল্লাহা লাম ইয়াকু মুগাইয়িৰান, এই দুই শ্ৰেণীৰ লোক, ফিৰাউনৰো এটা উদাহৰণ দিলে বংশধৰসকলৰ বা আগৰ অপৰাধীসকল, যিসকলক মৃত্যুৰ সময়ত ফিৰিস্তাই দিয়া শাস্তিৰ বিষয়ে সেই সমুদায় গোটেই লোকসকলক দেখুৱাই কৈছে, জালিকা, সেইসকল, সেইটো বিআন্নাল্লাহা লাম ইয়াকু মুগাইয়িৰান, যে আল্লাহ কেতিয়াও পৰিৱৰ্তনকাৰী, আল্লাহৰ অলপ মন কৰিবলগীয়া আছে আয়াতটোত, ইয়াত কৈছে যে আল্লাহ লাম ইয়াকু মুগাইয়িৰান, আল্লাহে কেতিয়াও পৰিৱৰ্তনকাৰী নহয়, নি'মাতান, অনুগ্ৰহৰ, আনআমহা, যি অনুগ্ৰহ তেখেতে বৰ্ষিত কৰে, আল্লাহে সেই অনুগ্ৰহ বৰ্ষিত কৰাৰ ক্ষেত্ৰত আল্লাহে কেতিয়াও পৰিৱৰ্তনকাৰী নহয়। আল্লাহৰ চৰিত্ৰ, যি অনুগ্ৰহ বৰ্ষণ কৰিছে, সেই অনুগ্ৰহ যে আল্লাহে পৰিৱৰ্তন নিজৰ ফালৰ পৰা কৰিব, সেইটো তেনেধৰণৰ নহয়। আল্লাহ আলা কৌমিন, কোনো জাতিৰ ওপৰত আল্লাহে যি অনুগ্ৰহ বৰ্ষণ কৰে, সেই অনুগ্ৰহ পৰিৱৰ্তনকাৰী আল্লাহ নহয়। হাত্তা, তেতিয়ালৈকে, যেতিয়ালৈকে ইউগাইয়িৰু মা বি আনফুচিকুম, সিহঁতে নিজে পৰিৱৰ্তন নকৰে, বি আনফুচিহিম, সিহঁতৰ নিজৰ নফচৰ, সিহঁতৰ নিজৰ দ্বাৰা, নিজৰ কৰ্মৰ দ্বাৰা, যেতিয়ালৈকে আল্লাহৰ অনুগ্ৰহক পৰিৱৰ্তন নকৰে, তেতিয়ালৈকে আল্লাহে কেতিয়াও মানুহৰ ওপৰত কৰা অনুগ্ৰহৰ পৰিৱৰ্তনকাৰী আল্লাহ নহয়। গতিকে আয়াতটোত আমি এই কথাই বুজিব লাগিব যে আল্লাহে সকলোৰে প্ৰতি অনুগ্ৰহ প্ৰেৰণ কৰে, দান কৰে, কিন্তু মানুহৰ কৰ্মৰ বাবে প্ৰকৃততে আমি আল্লাহৰ সেই অনুগ্ৰহ হেৰুৱাবলগীয়া হয়।
মানুহৰ কৰ্মৰ বাবে। আল্লাহৰ চৰিত্ৰ কিন্তু আল্লাহে যি অনুগ্ৰহ বৰ্ষিত কৰে তাত আল্লাহে নিজে কেতিয়াও পৰিৱৰ্তন নকৰে তেতিয়ালৈকে যেতিয়ালৈকে মানুহে নিজে নিজৰ নফচৰ দ্বাৰা ইয়াক পৰিৱৰ্তন নকৰে। তাৰ পাছত কৈছে ৱা আন্নাল্লাহা সামিউন আলিম, আৰু আল্লাহ যিহেতু সকলো শুনে আৰু সকলো জানে। তাৰ পাছত কৈছে কাদাবি, পুনৰ কৈছে কাদাবি লাইকৱাইজ সেইসকলৰ দৰে আলি ফিৰাউন, ফিৰাউনৰ গোষ্ঠীৰ, ৱাল্লাযিনা মিন কাবলিহিম, একেটা আয়াতই পুনৰাবৃত্তি হৈছে, দুই এটা শব্দৰ পৰিৱৰ্তন হৈছে মাথো। ৱাল্লাযিনা মিন কাবলিহিম, যিসকল সিহঁতৰ আগত আছিল, কাজ্জাবু বি আয়াতি, অগ্ৰাহ্য কৰিছিল, বি আয়াতি এই আয়াতক, ৰাব্বিহিম সিহঁতৰ প্ৰতিপালকৰ বাণীক অগ্ৰাহ্য কৰিছিল। ফিৰাউনৰ গোষ্ঠীক দেখুৱাই কৈ আছে ফা আহলাকনাহুম, তাৰ পাছত সিহঁতক আমি ধ্বংস কৰিলো, আমি ধ্বংস কৰি দিলো, বি জুনুবিহিম সিহঁতৰ অপৰাধৰ বাবে, ৱা আগৰাকনা আৰু আমি ডুবুৱাই মাৰিলো, আলি ফিৰআউন এই ফিৰআউনৰ গোষ্ঠীৰ লোকসকলক, ৱা কুল্লু কানু জালিমিন, যেহেতু এই ফিৰআউনৰ গোষ্ঠীৰ সকলোবোৰ লোক প্ৰকৃততে আছিল অন্যায়কাৰী। অপৰাধ কিন্তু এটাই, আল্লাহৰ আয়াত অগ্ৰাহ্য কৰা। এই দিশটো আমি আহ্বান জনাম আপোনালোকে খুব সূক্ষ্মভাৱে যাতে প্ৰত্যেকেই আমি কোৰাণ অধ্যয়ন কৰাৰ সময়ত মনোনিৱেশ কৰিব বিচাৰো আৰু তাৰ পৰা আমি বুজিব যাতে চেষ্টা কৰো। তাৰ পাছত আল্লাহে কৈছে ইন্নাছাৰৰা দাৱাবি, নিশ্চয় চাৰৰা নিকৃষ্টতম, আদ-দাৰাবি ক্ৰিয়েচাৰ, এই ভূপৃষ্ঠৰ ওপৰত থকা জীৱসকলৰ ভিতৰত, ইন্দাল্লাহি আল্লাহৰ ওচৰত এই ভূপৃষ্ঠৰ ওপৰৰ সেইসকল জীৱ আটাইতকৈ নিকৃষ্টতম, আল্লাযিনা কাফাৰু যিসকলে অবিশ্বাস কৰে, যিসকলে অগ্ৰাহ্য কৰে, যিসকলে অমান্য কৰে, ফাহুম লা ইউমিনুন গতিকে সিহঁতে প্ৰকৃততে আল্লাহৰ কথাসমূহ প্ৰতি বিশ্বাসেই নানে, লা ইউমিনুন সিহঁতে বিশ্বাস নানে, বিশ্বাস নকৰে। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, যথেষ্টসমূহ আল্লাহৰ নীতি শিক্ষামূলক কথা আমাৰ এই আয়াতসমূহৰ পৰা আমি আলহামদুলিল্লাহ পাইছো। আমি আশা কৰিম ইনশাআল্লাহ আপোনালোকেও যাতে প্ৰত্যেকেই এই আয়াতসমূহ ভাল ধৰণে সূক্ষ্মভাৱে অধ্যয়ন কৰি আমাৰ বাবে, যিহেতু এই কোৰাণ আল্লাহে আমাৰ বাবে পাঠ্য কৰি পঠিয়াইছে, আমাৰ বাবে মান্য কৰি পঠিয়াইছে, এই কোৰাণৰ কথাসমূহ আমাৰ বাবে আনুগত্য কৰিব কৈছে আল্লাহৰ এই কথাসমূহক, গতিকে নিশ্চিতভাৱে ইয়াৰ পৰা আমাৰ বাবে মেছেজ আছে। সেই দিশটো আমি ড্ৰেগ কৰি উলিওৱাৰ চেষ্টা কৰিব লাগে। আলহামদুলিল্লাহ, ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।